নমস্কাৰ প্ৰিয় দৰ্শকসকল আমি আপোনালোকক 2024 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে জনাই আহিছিলোঁ। ইয়াৰ পূৰ্বতে আমি মেষ, বৃষ, মিথুন, কৰ্কট এই চাৰিটা ৰাশিৰ বিস্তৃত ৰাশিফল জনাই আহিছোঁ। যদি আপোনালোকে সেই চাৰিটা ভিডিঅ' এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে এই চেনেলটোৰ প্লেলিষ্টত গৈ আপোনালোকে চাব পাৰিব, নতুবা এই ভিডিঅ'টোৰ শেষত গৈও সেই চাৰিটা ভিডিঅ' চাই ল'ব পাৰিব। আজি আমি সিংহ ৰাশিৰ ব্যক্তিসকলৰ 2024 বৰ্ষত শিক্ষা, স্বাস্থ্য, বিবাহ, প্ৰেম সম্বন্ধ আৰু আগন্তুক বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে সম্পূৰ্ণভাৱে জনাব বিচাৰিছোঁ। তাৰ পূৰ্বতে আমি সিংহ ৰাশিৰ ব্যক্তিসকলৰ ব্যক্তিত্ব আৰু স্বভাৱ চৰিত্ৰ কেনেধৰণৰ হয় সেই বিষয়ে জনাব বিচাৰিছোঁ। অৱশ্যে সিংহ ৰাশিৰ ব্যক্তিসকল যিহেতু সূৰ্য দেৱতাৰ দ্বাৰা সম্পূৰ্ণভাৱে প্ৰভাৱিত হয়, গতিকে এওঁলোকৰ সাহস যথেষ্ট থাকে, এওঁলোক বুদ্ধিমান হয়। অৱশ্যে অকণমান কিছু খঙাল স্বভাৱৰ হোৱাও দেখা যায়। মাজে সময়ে হঠাৎ কিছু আৱেগিক হৈ পৰে। যিহেতু সিংহ ৰাশিৰ ব্যক্তিসকলৰ ৰাশিৰ অধিপতিয়েই হৈছে সূৰ্য দেৱতা, গতিকে এই ৰাশিৰ ব্যক্তিসকল প্ৰবল পৰাক্ৰমী হয়, সূৰ্যৰ দৰে তেজস্বী হয় আৰু দায়িত্বশীল হয়। ডিচিপ্লিন খুব মেইনটেইন কৰি চলে এওঁলোকে। এওঁলোকৰ সমাজত নেতৃত্ব লোৱাৰ ক্ষমতা থাকে। লগতে যি কৰিম বুলি ভাবে সেই এবাৰ ভবা কামটো কৰিহে এৰা দেখা যায়। গতিকে যি ভাবিব সেইটো একেবাৰে শেষ কৰিহে এৰা দেখা যায়। যাৰ লগত বন্ধুত্ব কৰে সেই বন্ধুত্বও খুব ভাল বন্ধুত্ব হয়। লগতে এওঁলোকৰ কেতিয়াও অকলশৰীয়া ভাৱ অনুভৱ নহয়, কিয়নো এওঁলোকৰ ওচৰে পাজৰে সদায় কোনোবা নহয় কোনোবা ব্যক্তি থাকে। গতিকে যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় তেতিয়াহ'লে এনেধৰণৰ কিছুমান স্বভাৱ চৰিত্ৰ আচৰণ নিশ্চয় আপোনাৰ আছে। গতিকে আজি আমি 2024 বৰ্ষতো সিংহ ৰাশিৰ ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব, তেওঁলোকৰ শিক্ষা, স্বাস্থ্য সকলো ক্ষেত্ৰৰ ফালৰ পৰা আগন্তুক বৰ্ষটো কেনেধৰণৰ হ'ব সেই বিষয়ে জনাব বিচাৰিছোঁ। 2024 বৰ্ষটোত সিংহ ৰাশিৰ বাবে গ্ৰহ নক্ষত্ৰৰ স্থিতি খুব সুন্দৰ অৱস্থাত থাকিব, কিয়নো বৃহস্পতি আৰু শনি এই দুটা গ্ৰহৰ শুভ দৃষ্টিয়ে এওঁলোকৰ আগন্তুক বৰ্ষটো অতি শুভপ্ৰদ কৰি তুলিব। লগতে কেতু গ্ৰহৰ শুভ দৃষ্টি থকাৰ ফলতো এওঁলোকৰ আগন্তুক বৰ্ষত বিভিন্ন ধৰণৰ শুভ খবৰ লাভ কৰিব। এই বছৰত নতুন কামত যদি আপুনি আগবাঢ়িম বুলি ভাবি আছে আৰম্ভ কৰিব পাৰে, নতুন কামৰ শুভাৰম্ভ কৰিব পাৰে। আৰু লগতে সকলোবোৰ ক্ষেত্ৰত একেবাৰতে আপোনাৰ সফলতা প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে। গতিকে আৰম্ভ নকৰাকৈ নাথাকিব, আপুনি সকলো কাম আৰম্ভ কৰিব। আৰম্ভ কৰিলে সেই কাম আপোনাৰ সম্পূৰ্ণ হোৱাটো নিশ্চিত। লগতে বৃহস্পতি আৰু শনিদেৱৰ শুভ কৃপাত ব্যৱসায়ত উন্নতি হ'ব, লাভালাভ বিভিন্ন প্ৰকাৰৰ লাভালাভৰ যোগো দেখা পোৱা গৈছে। চাকৰিত প্ৰমোচনৰ যোগ প্ৰবল পৰিব। গতিকে যদি আপুনি চাকৰি কৰি আছে, চাকৰি বাকৰি কৰি আছে, তেনে ক্ষেত্ৰত প্ৰমোচন আপোনাৰ হোৱা দেখা যাব। লগতে যিহেতু বৃহস্পতি গ্ৰহ আপোনাৰ ভাগ্যস্থানত থাকিব বছৰটোৰ আৰম্ভণিতে, গতিকে বছৰটোৰ আৰম্ভণিৰ সময়ত আপোনাৰ মনৰ আশাবোৰ পূৰণ হ'ব, ভাবি থকা কথাবোৰ আপোনাৰ সিদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ভূমি ভৱন বাহনৰ সুখ এই বছৰটোত নিশ্চয় লাভ কৰিব। লগতে বছৰটোৰ আৰম্ভণি শিক্ষা দীক্ষাৰ আৰু প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট অনুকূল। গুৰু বৃহস্পতিৰ শুভ দৃষ্টি শিক্ষাস্থানত থাকিব, গতিকে নতুন শিক্ষা প্ৰাপ্তি হ'ব। যদি শিক্ষা সমাপ্ত হৈছে সেই শিক্ষাৰ সহায়ত আপুনি এই বছৰটোত কৰ্ম লাভ কৰিব। গতিকে শিক্ষা আৰু কৰ্মৰ ফালৰ পৰা বছৰটো অতি সুন্দৰভাৱে পাৰ হ'ব। স্বাস্থ্যৰ ফালৰ পৰা অৱশ্যে বছৰটো অকণমান কিছু মধ্যম দেখা পোৱা গৈছে। এই বছৰ সিংহ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যত সৰু সুৰা প্ৰভাৱ পৰিব পাৰে, যিহেতু অষ্টমস্ত ৰাহুৰ প্ৰভাৱত মাজে সময়ে হয়তো পেটৰ বিষ নতুবা অন্য সৰু সুৰা সমস্যাই দেখা দিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। ৰাহুৰ প্ৰতিকাৰ হিচাপে আপুনি বুধবাৰৰ দিনা ক'লা তিল, ক'লা বস্ত্ৰসহ
নিম্ন বৰ্গৰ লোকক যদি আপুনি দান কৰে তেতিয়াহ'লে আপুনি ৰাহু গ্ৰহৰ কিছু অশুভ প্ৰভাৱৰ পৰা হাত সাৰিব পাৰিব আৰু বুধবাৰৰ দিনা ভগৱান গণেশৰ পূজা অৰ্চনা কৰিলেও ৰাহু গ্ৰহৰ অশুভ প্ৰভাৱসমূহ নোহোৱা হৈ পৰিব। লগতে বিবাহৰ নতুন যোগ যিহেতু এই বছৰত সিংহ ৰাশি ব্যক্তিসকলৰ বাবে দেখা গৈছে, গতিকে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বৈবাহিক সম্বন্ধ গঢ়ি উঠিব পাৰে আৰু বিবাহিত ব্যক্তিসকলৰ বাবেও আগন্তুক সাংসাৰিক ক্ষেত্ৰৰ বাবে এই বছৰটো অত্যন্ত অনুকূল হৈ পৰিব। যদি সম্বন্ধত ভুল বুজাবুজি চলি আছিল সেইবোৰ লাহে লাহে নোহোৱা হ'ব। সন্তান প্ৰাপ্তিৰ যোগ এই বছৰত দেখা পোৱা গৈছে, গতিকে লক্ষ্য কৰিলে এই সিংহ ৰাশি ব্যক্তিসকলৰ সকলো ক্ষেত্ৰত সকলো ফালৰ পৰা শুভ দৃষ্টি শুভ ফলাফল লাভ কৰিব। কিন্তু অকণমান স্বাস্থ্যৰ যত্ন ৰাখি পৰালৈ যি প্ৰতিকাৰ ক'লোঁ সেই প্ৰতিকাৰৰ বিষয়ে আপুনি অকণমান অধ্যয়ন কৰি আপুনি প্ৰতিকাৰটো কৰাৰ চেষ্টা কৰিব। নিশ্চয় আগন্তুক নৱবৰ্ষটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। গতিকে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অনাগত দিনত বাকীকেইটা ৰাশিৰ বিষয়েও ৰাশিৰ ফলাফলবোৰ লৈ অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।